মাজুলীৰ ৬৫খন ৰাস উদযাপন সমিতিলৈ ৭৫,০০০ টকাকৈ আনুষ্ঠানিক চেক বিতৰণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। কমলাবাৰী সাংস্কৃতিক প্ৰেক্ষাগৃহত আৰ্থিক অনুদান বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। চৰকাৰে ৰাজ্যৰ প্ৰতিখন ৰাস সমিতিলৈ ২৫,০০০ টকাকৈ আগবঢ়োৱাৰ বিপৰীতে মাজুলীৰ ৰাস উদযাপন সমিতিসমূহলৈ পৰ্যটন বিভাগৰ ফালৰ পৰা অতিৰিক্তভাৱে আগবঢ়াইছে ৫০,০০০ টকা। চেক বিতৰণ কৰি ৰাস উদযাপন সমিতিসমূহক স্বচ্ছতা বজাই ৰাখি সেউজ ৰাস পাতিবলৈ আহ্বান জনায় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। স্বচ্ছতা বজাই ৰখা মাজুলীৰ ৩খন ৰাস উদযাপন সমিতিক প্ৰশাসনৰ ফালৰ পৰা পুৰস্কৃত কৰা হ'ব বুলিও মন্তব্য কৰিলে বিধায়ক ভুৱন গামে। চেক বিতৰণী অনুষ্ঠানত উপস্থিত থাকে পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। অহা পৰহিৰ পৰা ৰাস আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিলে যে অসমৰ প্ৰতিখন ৰাসলৈকে ২৫,০০০ টকাকৈ আৰ্থিক অনুদান দিয়াৰ আৰু সেই মৰ্মে অসমৰ সকলো ৰাসলৈ ২৫,০০০ টকাকৈ দিয়া হৈছিলে। তাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা নিৰ্দেশনা আছিল যে মাজুলীৰ সকলো ৰাসলৈকে অতিৰিক্ত পৰ্যটন বিভাগৰ ফালৰ পৰা ৫০,০০০ টকাকৈ দিব লাগে আৰু সেই মৰ্মে আজি আমি পৰ্যটন বিভাগৰ ৫০,০০০ টকা আৰু সাংস্কৃতিক বিভাগৰ ২৫,০০০ টকাকৈ মুঠ ৭৫,০০০ টকাকৈ প্ৰতিখন ৰাস মাজুলীৰ ৬৫খন ৰাসলৈকে আমি ইয়াত চেক বিতৰণ কৰিলোঁ। মই নিজে আহি আমাৰ এই অঞ্চলৰ স্থানীয় বিধায়কৰ লগত থাকি আমি চেকসমূহ বিতৰণ কৰিলোঁ আৰু মই ভাবোঁ যে এই ৭৫,০০০ টকা আৰ্থিক অনুদানে ইয়াত থকা প্ৰতিটো ৰাস সমিতিকে কিছু পৰিমাণে সকাহ দিব আৰু সুন্দৰভাৱে ৰাসসমূহ উদযাপন কৰাত সহায়ক হ'ব।